লক্ষ্য দিছপুৰ এতিয়া ৰাজনৈতিক দলবোৰৰ হেতুৱে হৈছে লক্ষ্য। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰু মুহূৰ্ততে এটা ব্ৰেকিং নিউজ। আনুষ্ঠানিকভাৱে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা ভংগ। ৰাইজৰ দলে আনুষ্ঠানিকভাৱে বন্ধ কৰিলে মিত্ৰতাৰ দুৱাৰ। ২৬ত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ৰাইজৰ দলৰ। ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। কংগ্ৰেছে স্থিতি সলনি নকৰাৰ বাবে ৰাইজৰ দলৰ এই সিদ্ধান্ত। দলগাঁও নাওবৈচা ৰঙানদী এৰি নিদিলে কংগ্ৰেছে। এতিয়া আনুষ্ঠানিকভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগ হ'ল। প্ৰায় এমাহ ডেৰমাহ ধৰি এখন নাটক যেন চলি আছিল আৰু অৱশেষত মিত্ৰতা ভংগ হৈছে। ৰাইজৰ দলে আনুষ্ঠানিকভাৱে বন্ধ কৰিলে মিত্ৰতাৰ দুৱাৰ। ২৬ত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ৰাইজৰ দলৰ। ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত এই সিদ্ধান্ত। কংগ্ৰেছে স্থিতি সলনি নকৰাৰ বাবে ৰাইজৰ দলৰ সিদ্ধান্ত। দলগাঁও নাওবৈচা ৰঙানদী এৰি নিদিলে কংগ্ৰেছে। যেহেতু ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা ভংগ হৈছে। আমি সেই পত্ৰখন দেখুৱাইছোঁ। ৰাইজৰ দলে আনুষ্ঠানিকভাৱে বন্ধ কৰিছে মিত্ৰতাৰ দুৱাৰ। ২৬ত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ দলে। ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। কংগ্ৰেছে স্থিতি সলনি নকৰাৰ বাবে ৰাইজৰ দলৰ এই সিদ্ধান্ত। দলগাঁও নাওবৈচা ৰঙানদী এৰি নিদিলে কংগ্ৰেছে। সেয়েহে এতিয়া আনুষ্ঠানিকভাৱে ৰাইজৰ দলে মিত্ৰতা ভংগৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছে। ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্ত। বৈঠকৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজালে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছে দিনত এটা কথা কয় আৰু ৰাতি আন এটা কথা কয় বুলি বাক্যবান অখিল গগৈ। যিগৰাকী অখিল গগৈ এটা সময়ত কংগ্ৰেছ দলৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি নিজকে ঘোষণা কৰিছিল, সেইগৰাকী অখিল গগৈয়ে এতিয়া যেন এই মিত্ৰতাৰ ক্ষেত্ৰত মুখ ঠেকেচা খাবলগীয়া হ'ল। সেই কথাও বিভিন্নজনে সদৰি কৰিছে আৰু অৱশ্যে ৰাইজৰ দলে কৈছে যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিলে। ইফালে কংগ্ৰেছেও ৰাইজৰ দলকহে দুখটো দিব বিচাৰিছে। এয়া পূৰ্ব পৰিকল্পিত এখন নাটক বুলি কংগ্ৰেছ দলৰ তৰফৰ পৰা সদৰি কৰা হৈছে। যি কি নহওক, মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ হৈছে। ৰাইজৰ দলৰ তৰফৰ পৰা মিত্ৰতা নহয় বুলি আৰু সদৰি কৰা হৈছে। অৱশ্যে অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ দলৰ মিত্ৰতা ইতিমধ্যেই হৈ গৈছে। ইতিমধ্যে আমি কৈছোঁ যে বৈঠকৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজালে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছে দিনত এটা কথা কয় আৰু ৰাতি আন এটা কথা কয় বুলি বাক্যবান অখিল গগৈৰ। কংগ্ৰেছে আজি এটা কথা কয়, কাইলৈ ৰাতিপুৱা কথাটো বদলায়, আকৌ দিনত কোৱা কথাটো সন্ধিয়ালৈ বদলায় আৰু সন্ধিয়াৰ কথাটো ৰাতিলৈ বদলাই দিয়ে। তেওঁলোকে এতিয়ালৈকে ৬খন-৭খনমান কমিটিয়ে বনালে আলোচনাৰ কাৰণে বেলেগ বেলেগ। এনেকুৱা কমিটিৰ পিছত কমিটিৰ পিছত কমিটি, দিনৰ পাছত দিন তেওঁলোকে এনেকৈ গোটেই বস্তুটো ইমান দূৰলৈ লৈ আহিলে যে এতিয়া আমাৰ মানে জোৰ পুৰি হাত পালেহি। মানে লাগিয়ে গ'ল আৰু ইলেকশ্যন আৰম্ভ হৈ গ'ল। গতিকে কংগ্ৰেছৰ এই সময়খিনিৰ যিটো আচৰণ আছিলে, সেই আচৰণটো মিত্ৰতা পক্ষত নাছিল। ইফালে কাইলৈ কংগ্ৰেছে প্ৰকাশ কৰিব দ্বিতীয়খন প্ৰাৰ্থী তালিকা। দিল্লীত ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। আজি দিল্লীত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক। বৈঠকতে চূড়ান্ত হয় কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। প্ৰায় আমাৰ 95% সিট ওপৰত আমাৰ ইতিমধ্যে আমাৰ চৰ্চা শেষ হ'ল। আমাৰ ফালৰ পৰা যি পৰামৰ্শ কেন্দ্ৰৰ আমাৰ নিৰ্বাচনী সমিতি, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, বেণুগোপাল ডাঙৰীয়া আমাৰ পৰা যি পৰামৰ্শ ল'বলৈ বিচাৰিছিল, আমি গোটেইখিনি পৰামৰ্শ আমি দিলোঁ। লগতে আমাৰ বিভিন্ন এলায়েন্স সম্পৰ্কত আমাৰ কিমান কথাবোৰ আগবাঢ়ি গৈছে সেইখিনিও কথা আমি তেওঁলোকক জনালোঁ। আৰু আমি আশা কৰোঁ যে তেওঁলোকে ৰাতি যদি আৰু আমাৰ পৰা পৰামৰ্শ বিচাৰে
আমাৰ পইণ্ট বিচাৰি ল'ব আৰু কাইলৈ আমি আশা কৰিম যে আমাৰ লিষ্ট আমাৰ দ্বিতীয় লিষ্টটো প্ৰকাশ হ'ব। দুদিনীয়া অসম ভ্ৰমণৰ প্ৰথম দিনাই ৰাজ্যবাসীক কেইবাটাও বহুমূলীয়া উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোকৰাঝাৰৰ ৰাজহুৱা সভাত সাৰুৱা ভাষণেৰে সকলোৰে মন মোহিলে প্ৰধানমন্ত্ৰীয়ে। কংগ্ৰেছৰ অতীত আৰু ভৱিষ্যতক লৈ কোকৰাঝাৰত শেষ কথা শুনাই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। एक झूठे वायदे के साथ 4 सुपर झूठ गिफ्ट में देती है। आने वाले चुनाव में कांग्रेस को कड़ी से कड़ी सजा दीजिए। कांग्रेस ने झूठे सपनों में उलझाए रखा। जब आपने देश से और असम से दोनों जगहों से कांग्रेस को खदेड़ा और बीजेपी एनडीए को अवसर दिया तो हमने ईमानदारी से प्रयास शुरू किए। कांग्रेस जहां अपनी स्वार्थी राजनीति के लिए अलग अलग समुदायों में फूट डाल देती थी, कांग्रेस की एक और सच्चाई है। कांग्रेस झूठे वायदों की दुकान है और एक झूठे वायदे के साथ 4 सुपर झूठ गिफ्ट में देती है, क्योंकि उन वायदों को पूरा करने का कांग्रेस का इरादा ही नहीं होता। आज मैं आपसे आग्रह करने आया हूं कि आने वाले चुनाव में कांग्रेस को कड़ी से कड़ी सजा दीजिए। কংগ্ৰেছ চৰকাৰৰ দিনত অশান্ত জৰ্জৰ অসম শান্ত হৈছে বিজেপিৰ শাসনকালত। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্মকৌশলতাৰ বাবে 10,000 তেজাল অসমীয়া যুৱক যুৱতীয়ে অস্ত্ৰ সম্বৰণ কৰি মূল খুঁটিলৈ উভতি অহাৰ দাবী প্ৰধানমন্ত্ৰীৰ। মূল খুঁটিলৈ উভতি অহা 10,000 যুৱক যুৱতীৰ মাতৃয়ে এইবাৰ বিজেপিক আশীৰ্বাদ দিয়াৰ আশা প্ৰধানমন্ত্ৰীৰ। हथियार छोड़ने वाले 10,000 नौजवानों को मुख्य धारा से जोड़कर आगे बढ़ाया जा रहा है। आज हथियार छोड़ने वाले असम के करीब 10,000 नौजवानों को मुख्य धारा से जोड़कर आगे बढ़ाया जा रहा है। वो सब माताएं हमें आशीर्वाद दे रही हैं, जिनके बेटे आज घर वापस लौटे हैं, खुशहाली में अपने परिवार के साथ जिंदगी जी रहे हैं। চাহ বাগিচাৰ লোকক মাটিৰ পট্টা প্ৰদান কৰি আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী। চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰি ঋণ পৰিশোধ কৰাৰ কথা ক'লে নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটীৰ বিষ্ণুজ্যোতি প্ৰেক্ষাগৃহত দীৰ্ঘদিনীয়া চাহ শ্ৰমিকৰ ওচৰত ঋণী হৈ থকাৰ কথা জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। मैं खुद एक कर्ज उतार रहा हूं। ये टी गार्डन वालों की टी मेरे यहां पहुंची, आज आपके बीच पहुंचा। मेरे लिए तो ये मेरे टी गार्डन के मजदूरों का सम्मान करना मतलब मैं खुद एक कर्ज उतार रहा हूं, क्योंकि आप चाय बागान में काम करते थे। दूर सुदूर गुजरात में मेरे गांव में वो चाय की पत्ती पहुंचती थी और मैं चाय बेच बेच कर यहां तक पहुंच गया। अब मुझे बताइए, ये टी गार्डन वालों के आशीर्वाद नहीं होते तो मैं यहां पहुंचता क्या? ये टी गार्डन वालों की टी मेरे यहां पहुंची, आज आपके बीच पहुंचा। और देखिए मां कामाख्या की कैसी कृपा है कि मुझे आज
मेरे टी गार्डन के भाइयों का कर्ज उतारने का मौका मां कामाख्या देवी ने मुझे दिया। দিনটোৰ এখন ব্যতিক্ৰমী ছবি গুৱাহাটীৰ বিষ্ণুজ্যোতি প্ৰেক্ষাগৃহত এক বিশেষ ৰূপত দেখা গ'ল প্ৰধানমন্ত্ৰীক। চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা অনুষ্ঠানত মহিলা শ্ৰমিকৰ ওচৰত শিৰ নত কৰি মহানুভৱতাৰ পৰিচয় দিয়ে প্ৰধানমন্ত্ৰীয়ে। মহিলা শ্ৰমিকগৰাকীয়ে সেৱা এটাৰে কাষত ৰোৱা মাত্ৰকে ভূমি স্পৰ্শ কৰি যেন চাহ জনগোষ্ঠীটোৰ আশীৰ্বাদ কামনা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ সৰ্বত্ৰ এতিয়া চৰ্চা হৈছে এইখন ছবিৰ, যি ছবিত প্ৰধানমন্ত্ৰী আৰু মহিলা চাহ শ্ৰমিকৰ সৈতে দেখা গৈছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। এই ছবিখনে মহিমামণ্ডিত কৰিলে বিষ্ণুজ্যোতি প্ৰেক্ষাগৃহৰ মঞ্চ। শুকুৰবাৰৰ দিনটোৰ আন এখন উল্লেখনীয় ছবি বিগ স্ক্ৰীণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চোৱাৰ আনন্দত দুহাত প্ৰসাৰিত কৰি দিছে বৃদ্ধাই। ওৰে জীৱন সংগ্ৰামৰ মাজেৰে পাৰ কৰা বৃদ্ধাই হয়তো শুকুৰবাৰে দমাই ৰাখিব নোৱাৰিলে মনৰ উৎসাহ। বৰষুণৰ বাবে কোকৰাঝাৰৰ গ্ৰীণফিল্ডত সুশৰীৰে প্ৰত্যক্ষ কৰিব নোৱাৰিলেও প্ৰধানমন্ত্ৰীক ভাৰ্চুৱেলি দেখিয়েই আৱেগত উথলি উঠিল বৃদ্ধাৰ হৃদয়। দুহাত মেলি দিয়া বৃদ্ধাৰ চকুৱে মুখে জিলিকি উঠিছে আশা। বৃদ্ধাৰ শাৰীৰিক ভাষাত প্ৰকাশ পাইছে অলেখ প্ৰত্যাশা। প্ৰধানমন্ত্ৰীৰ প্ৰতি আশ্বাস আৰু বিশ্বাসেৰে যেন পৰিপূৰ্ণ হৈ আছে বৃদ্ধাৰ মন। মুখ্যমন্ত্ৰীৰ এক্স হেণ্ডেলত স্থান পোৱা এই ছবিখনেও দৃষ্টি আকৰ্ষণ কৰিছে ৰাজ্যবাসীৰ। শুকুৰবাৰৰ দিনটোৰ আন এখন মন পৰশা ছবিখন ওদালগুৰিৰ। ছবিত দেখা গৈছে দুচকু সিক্ত হৈ থকা দীপেন বড়োক। শুকুৰবাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে ২৫ বছৰীয়া সম্পৰ্ক ত্যাগ কৰিলে দীপেন বড়োৱে। ছাত্ৰ সংগঠনটোৰ সৈতে সুদীৰ্ঘ দিনৰ সম্পৰ্ক ত্যাগ কৰা মুহূৰ্তত আৱেগিক হৈ পৰিল দীপেন বড়ো। বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰে পৰা বুকুত শোকে খুন্দা মাৰি ধৰিছিল নেতাগৰাকীৰ। বড়ো জাতিৰ পিতৃলৈ শ্ৰদ্ধা জনোৱাৰ পাছত এপছুৰ পতাকাৰ তলত থিয় হওঁতে কান্দোন সামৰিব নোৱাৰিলে নেতাগৰাকীয়ে। নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা চিৰবিদায় লোৱাৰ ক্ষণত হুক হুকাই কান্দি উঠিল দীপেন বড়ো। এপছু ত্যাগ কৰাৰ পাছত শনিবাৰে সক্ৰিয় ৰাজনীতিলৈ অহাৰ সম্ভাৱনা আছে দীপেন বড়ো। শনিবাৰে দীপেন বড়োৱে যোগদান কৰিব পাৰে UPPL দলত। আগন্তুক বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে দীপেন বড়োৱে। বড়োভূমিত শান্তি আৰু প্ৰগতিৰ নতুন অধ্যায় আৰম্ভ। কোকৰাঝাৰৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প কইনাধৰাৰ পৰাই ভাৰ্চুৱেলি মুকলি আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী কোকৰাঝাৰলৈ যোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে অৱশেষত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিলে কাৰ্যসূচীত। শান্তি আৰু প্ৰগতিৰ নতুন অধ্যায় বড়োভূমিত। বহুকেইটা উন্নয়ন প্ৰকল্পৰ ভূমিপূজন আৰু শিলান্যাস। ভাৰ্চুৱেলি গুৱাহাটীৰ পৰা শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ। বড়োভূমিৰ বাবে এটা ঐতিহাসিক দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিলে কেইবাটাও প্ৰকল্পৰ। ৪,৫৭০ কোটি টকাৰ শিলান্যাস ভাৰ্চুৱেলি গুৱাহাটীৰ পৰাই কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিকূল বতৰৰ বাবে কোকৰাঝাৰলৈ যাব নোৱাৰিলে প্ৰধানমন্ত্ৰী মোদী। কোকৰাঝাৰলৈ যাব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাষণত বাগৰুম্বা নৃত্য উপভোগৰ কথা কৰিলে প্ৰধানমন্ত্ৰীয়ে। मौसम खराब होने की वजह से मैं कोकराझार नहीं आ पा रहा हूं। मैं आप सभी का क्षमा प्रार्थी हूं। अभी कुछ सप्ताह पहले मैं गुवाहाटी में था। वहां मुझे बागुरुम्बा दहौ के भव्य उत्सव में समृद्ध बोडो संस्कृति का हिस्सा बनने का अवसर मिला। পূৰ্বে বড়োভূমিত বন্দুকৰ গৰ্জন শুনা গৈছিল। এতিয়া বড়োলেণ্ড শান্তি আৰু বিকাশৰ পথত আগবাঢ়িছে। ভাষণত বড়োভূমিৰ পূৰ্বৰ পৰিস্থিতি আৰু এতিয়া পৰিস্থিতিৰ কথা বৰ্ণনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। इस पूरे क्षेत्र ने बीते दशकों में बहुत कुछ सहा था, बहुत कुछ खोया था। हमने
वो मुश्किल समय देखा है जब इन पहाड़ियों में बम बंदूक की ही गूंज सुनाई देती थी। लेकिन आज ये तस्वीर बदल रही है। आज ये पहाड़ियां खाम की थाप और सिफुंग की मधुर धुनों से गूंज रही है। ৰেল যোগাযোগ সুচল হলে বড়োলেণ্ডক লজিষ্টিক হাবত পৰিণত কৰিব। কোকৰাঝাৰ বৃহৎ বাণিজ্য কেন্দ্ৰ হ'বলৈ আগবাঢ়িব বুলি আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। इस क्षेत्र की रेल कनेक्टिविटी को मजबूत करने के लिए बड़े कदम उठाए गए हैं। यहां बनने वाली रेलवे की वर्कशॉप इस क्षेत्र को लॉजिस्टिक्स का एक बड़ा सेंटर बनाने वाली है। यहां भूटान को जोड़ने वाली रेल लाइन पर भी काम चल रहा है। ऐसे प्रोजेक्ट से कोकराझार व्यापार का बड़ा केंद्र बनने जा रहा है। কংগ্ৰেছক চোকা সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। কংগ্ৰেছে মিছা প্ৰতিশ্ৰুতিৰে বড়োলেণ্ডক আভুৱা ভাৰিছে। কংগ্ৰেছে ৰাজনৈতিক স্বাৰ্থৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ কৰাইছিল। আমি বড়োলেণ্ডৰ স্থায়ী শান্তি অনাৰ প্ৰয়াস কৰিছো। এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। भाजपा एनडीए की दशकों तक बोडोलैंड का ये क्षेत्र कांग्रेस के विश्वासघात का साक्षी रहा है। कांग्रेस ने झूठे सपनों में उलझाए रखा। कांग्रेस जहां अपनी स्वार्थी राजनीति के लिए अलग अलग समुदायों में फूट डाल देती थी, वहीं बीजेपी ने स्थायी शांति के लिए काम किया। इसी सोच के साथ बोडो शांति समझौता किया गया। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা উচ্ছেদ অভিযানক প্ৰশংসা মোদীৰ। অহা নিৰ্বাচনত কংগ্ৰেছক কঠোৰ শাস্তি দিয়ক। এতিয়া অনুপ্ৰৱেশকাৰীৰ বাবে দেশত কোনো স্থান নাই। জনতালৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। और राजधानी एक्सप्रेस जैसी ट्रेनें कांग्रेस का हाथ हमेशा से घुसपैठियों के साथ रहा है और आज भी है। मुझे संतोष है कि हेमंता जी के नेतृत्व में घुसपैठियों के कब्जे से जमीन को छुड़ाने का एक बहुत बड़ा अभियान असम में चल रहा है। एक स्पष्ट संदेश दीजिए कि अब घुसपैठियों के लिए देश में कोई जगह नहीं है। প্ৰধানমন্ত্ৰীক আদৰণি জনাই মোদীৰ প্ৰশংসা হাগ্ৰামা মহিলাৰে। প্ৰধানমন্ত্ৰী মোদীক দিলদাৰ ব্যক্তি আখ্যা হাগ্ৰামা মহিলাৰে। নিৰ্বাচনত এনডিএ জয়ী হোৱাটো নিশ্চিত বুলি দাবী হাগ্ৰামা মহিলাৰে। अप्रैल महीने में असम इलेक्शन होने वाला है। जो नया गवर्नमेंट होगा बीजेपी के नेतृत्व में एनडीए सरकार बनेगा। 100% श्योर, 100% गवर्नमेंट बना के दिखाएंगे। सर, पूरा दुनिया में, पूरा भारतवर्ष की सभी लोग आपको सभी बहुत दिलदार आदमी है बोल के सबकी मालूम है। तो ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। এই ধৰ্মেশ্বৰ কছাৰী মানুহজনে এতিয়া মানে নানান ধৰণৰ মানুহ পঠাই মানে আমাক হাৰাশাস্তি দি আছে। আমি কুশলপুৰৰ নাতি, মই আজু নাতি, মোৰ মা ডাঙৰ নাতি। চৰাচতিয়াৰ মুকলিৰে শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ সন্মান। আনফালে ভূমাফিয়াৰ কবলত হাইৰাণ শ্বহীদৰ পৰিয়াল। শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ মাটি ভয় ভাবুকিৰে কাঢ়ি লোৱাৰ চেষ্টা। পতাখন বনাবলৈ দিওঁতে আমাৰ উকিল এজনক দিছিলে, থানেশ্বৰ শৰ্মা বুলি। তেওঁ মানে ঘৰৰ কাষৰ হয়। তেওঁ মানে মাটিখিনি লৈ পিনি, কাগজ পত্ৰখিনি লৈ পিনি মানে বেলেগ এজনক মানে পতা বনাই দিলে। মানে
নিজৰ মাটি উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শৰণাপন্ন শ্বহীদৰ পৰিয়াল। ভূমাফিয়াৰ কবলত শ্বহীদ কুশল কোঁৱৰৰ পৰিয়াল। দেশৰ স্বাধীনতাৰ বাবে ফাঁচী কাঠত ওলমিবলৈ বাধ্য হোৱা শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ মাটিলৈ হেনচকু ভূমাফিয়াৰ। ভূমাফিয়াৰ পৰা নিজৰে মাটি মোকলাবলৈ মুখ্যমন্ত্ৰীৰ কাষ চাপিল শ্বহীদ কুশল কোঁৱৰৰ পৰিয়াল। কুশল কোঁৱৰৰ বৰপুত্ৰ খগেন কোঁৱৰৰ কন্যা জয়মতী কোঁৱৰৰ গুৱাহাটীৰ গণেশগুৰিত আছে ঘৰ মাটি। এই মাটি টুকুৰাতে চকু পৰিল ভূমাফিয়াৰ। দীৰ্ঘদিনৰ পৰা জালিয়াতিৰে মাটি ভেটি কাঢ়ি লোৱাৰ চেষ্টা চলাই আছে এটা চক্ৰই। চক্ৰটোৱে জালিয়াতিৰ যোগেদি মাটিডোখৰ অন্য লোকক বিক্ৰী কৰা দেখুৱাই উচ্ছেদৰো ভয়ভাবুকি প্ৰদান কৰি আহিছে পৰিয়ালটোক। জালিয়াতিত গুৱাহাটীৰ এগৰাকী মণ্ডল চক্ৰ বিষয়ে জড়িতৰ অভিযোগ পৰিয়ালটোৰ। ইয়াতে মানে চব মানে হাত আছে, চাৰ্কল অফিচৰ পৰা ডিচি অফিচৰ লগৰ মানুহ চব হাত আছে। গুৱাহাটী কোন জেগা? গুৱাহাটী গণেশগুৰি নাৰ্চাৰী। জয়মতী কোঁৱৰক সেই ঘৰ মাটিৰ চকীদাৰ বুলিহে প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱা দালালৰ দলটোৰ বিৰুদ্ধে বহুবাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি কোনো সঁহাৰি লাভ নকৰিলে পৰিয়ালটোৱে। বুধবাৰে সন্ধিয়া যোৰহাটত স্বৰাজ উদ্যানৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীক সাক্ষাৎ ভুক্তভোগী পৰিয়ালটোৰ। নথিপত্ৰসহ সমগ্ৰ ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে অনুসন্ধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। আৰু ওপৰতে নিৰ্ভৰ যে ছাৰে আমাক এইটো বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিব। মোৰ নামটো পৰমজিৎ কৌৰ। দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পৰিয়ালৰ এই সংগ্ৰামে আচৰিত কৰি তুলিছে সকলোকে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। কেনেকৈ স্কুটিত উদ্ধাৰ হৈছিল জাপে জাপে টকা? চামগুৰিৰ শালনাৰ বৰজুৰিত উদ্ধাৰ হোৱা 27,17,880 টকাৰ ৰহস্য ফাদিল। চিকিৎসকৰ ঘৰত ধনৰ পাহাৰ দেখি লোভ সম্বৰণ কৰিব পৰা নাছিল ঘৰ ৰখীয়া কিশোৰে। দুই ঘৰ ৰখীয়া কিশোৰে ৰচিছিল 27 লক্ষাধিক টকা চুৰিৰ বৃহৎ ব্লু প্ৰিণ্ট। সফল চুৰিকাণ্ড সংঘটিত কৰাৰ পিছতো বিফল হ'ল দুই অনভিজ্ঞ চোৰ। চুৰি কৰা ধন থান-থিত লগাব নোৱাৰা বাবে ঘটনাক্ৰমে আৰক্ষীৰ জালত পৰিল দুই কিশোৰ। আৰক্ষীৰ জেৰাত ফাদিল হৈছে চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা। বুধবাৰে নিশা চামগুৰিৰ শালনা বৰজুৰি সংযোগী পথত দীৰ্ঘ সময় ধৰি ৰখাই থোৱা আছিল এখন ক'লা ৰঙৰ স্কুটি। এই ক'লা ৰঙৰ স্কুটিতে ওলাইছিল 27,17,880 টকা। স্থানীয় লোকে নিৰ্জন পথত স্কুটিখন দেখা পাই খবৰ দিয়ে আৰক্ষীক। খবৰ পায়ে ঘটনাস্থলীত চামগুৰি আৰু শালনা আৰক্ষী উপস্থিত হৈ থানালৈ স্কুটিখন লৈ আনিছিল। পিছে স্কুটিৰ ডিকি খুলিয়েই দেখা পাইছিল ধনৰ বৃহৎ বেগটো। তাৰ পিছতে ধনৰ উৎস বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। তদন্তৰ পিছতে জালত পৰিছিল কিশোৰ দুটা। আৰক্ষীৰ জেৰাত কিশোৰ দুটাই স্বীকাৰ কৰিছিল যোৱা 10 মাৰ্চত দুয়ো মিলি চুৰি কৰিছিল 27 লক্ষাধিক টকা। চুৰি টকাৰে পুৰণি স্কুটিখন ক্ৰয় কৰিছিল দুই কিশোৰে। পুনৰ স্বাগতম। নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰীক গেৰাণ্টি হাগ্ৰামা মহিলাৰে। আগন্তুক নিৰ্বাচনত NDA 100% সফল হ'ব বুলি অভয় হাগ্ৰামাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিলদাৰ আখ্যা দিলে হাগ্ৰামাই। প্ৰধানমন্ত্ৰীৰ বহল অন্তৰৰ উচ্চ প্ৰশংসা কৰে হাগ্ৰামাই। নিৰ্বাচনটো হ'ব এপ্ৰিল মাহত। মই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক গেৰেণ্টি দিছোঁ যে অসমত এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব সেইটো বিজেপিৰ নেতৃত্বত NDA চৰকাৰে 100% চৰকাৰ গঠন কৰিব বুলি মই গেৰেণ্টি দিছোঁ। উপহাৰ মানে আজি নিদিলেও কেতিয়াবা আৰু সময় আছে, ইলেকশ্যনত আমি চৰকাৰ বনাই ল'ম, ইয়াৰ পিছত আমি পাম। আজি নিদিলেও কি আজি প্ৰধানমন্ত্ৰী খুব খোলা মনৰ মানুহ বুলি কৈছে। দিলদাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক চবেই জানে, পুৰা দুনিয়াৰ মানুহে জানে, ভাৰতবাসী ৰাইজে জানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া খুব দিলদাৰ মানুহ।
আর দিল সে কাম করা মানুষ এই কারণে মই অনুরোধ করছি দিল সে খুশ বলো পার্টি কেটে তালিকা কি পার্টি আমার তো এনডিএ হিসাবে আমি সরকার গঠন করিমে বিজেপির নেতৃত্বত এনডিএ সরকার 100% এটো হবই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহিব লাগে পদুম ফুলিব লাগে না গুৰুজ্যোতি না বসন্ত না দিলীপ পদুম ফুল ইজ দ্য মেইন দলীয় কৰ্মকৰ্তাৰ সন্মুখত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আহিব লাগে তাৰ কাৰণে না বসন্ত না দিলীপ গুৰুজ্যোতি না বসন্ত না দিলীপ পদুম ফুল ইজ মেইন বুজি পাইছে পদুম ফুল যোনে পায় সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर